মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6 মেথছৰ যিটো প্ৰথম চেপ্টাৰ আছে মেথামেটিকেল পেটাৰ্নছ অৰ্থাৎ গাণিতিক আৰ্হি। এই চেপ্টাৰটিৰ প্ৰথম যি দুটা কৰিছা অহা আছে, আগতে হেৰি আছিলে এক্সাৰচাইজ বুলি আছিলে, এতিয়া যিহেতু তোমালোকৰ কিতাপটো চেঞ্জ হৈছে গতিকে নতুন কিতাপত তোমালোকক দিছে কৰিছা অহা, ঠিক আছে, আৰু ইংলিছত দিছে ৱৰ্ক ইট আউট, ঠিক আছে। মই তোমালোকক ইংৰাজী আৰু আছামিজ দুয়োটা ভাষাতেই প্ৰশ্নবিলাকৰ সমাধান দিম, ঠিক আছে। ধুনীয়াকৈ তোমালোকক লিখি দিম আৰু ধুনীয়াকৈ দুয়োটা ভাষাতেই তোমালোকক বুজাই দিম যাতে তোমালোকৰ অসুবিধা নহয়। যোনে যোনে আছামিজত লিখি আছা লিখি থাকা, ইংৰাজীত লিখি থকা সকলেও ভিডিঅ'টো চাই থাকা, তোমালোকে কিন্তু প্ৰশ্নবিলাক উত্তৰ পাই যাবা, ঠিক আছে। বেলেগ ক'তো যোৱাৰ দৰকাৰ নাই, মই তোমালোকক ইয়াতে ধুনীয়াকৈ বুজাই দিম, ঠিক আছে। তো তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো চোৱা, চেপ্টাৰটোৰ নাম হৈছে গাণিতিক আৰ্হি। গতিকে প্ৰথমে আমি জানিব লাগিব গাণিতিক আৰ্হিৰ বিষয়ে। অ'কে, গাণিতিক আৰ্হি মানে হৈছে মেথামেটিকেল পেটাৰ্নছ, ঠিক আছে। এইটো তোমালোকৰ যিটো হেৰি আছে নতুন গণিত প্ৰথম ভাগ আছে সেইটোৰ প্ৰথম চেপ্টাৰ হয়, ঠিক আছে। যিহেতু তোমালোকক এইবাৰ মেথছ দুটা ভাগত দিছে, ঠিক আছে। তো প্ৰথম ভাগৰ যিটো প্ৰথম চেপ্টাৰ আছে গাণিতিক আৰ্হি, এইটোৰ যিটো প্ৰথম এক্সাৰচাইজ আছে অৰ্থাৎ কৰিছা অহা আছে প্ৰথমটো 1.1, ইয়াত দিয়া দুটা প্ৰশ্ন আগতে আলোচনা কৰিম। তাৰপিছত কৰিছা অহা 1.2 দিয়া এই চাৰিটা প্ৰশ্ন আলোচনা কৰিম, ঠিক আছে। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। অ'কে, তোমালোকক মই ইংলিছতো দেখাই দিম। তো চোৱা, প্ৰথমে আমি জানিব লাগিব গাণিতিক আৰ্হিৰ বিষয়ে, হয়নে? তাৰপিছতহে আমি প্ৰশ্নবিলাক সমাধান কৰিব পাৰিম। তো চোৱা, ইয়াত মই ধুনীয়াকৈ ডেফিনেশ্যনটো লিখি আনিছোঁ গাণিতিক আৰ্হি মানেনো কি। চোৱা, গাণিতিক আৰ্হি মানে হৈছে সংখ্যাৰ এটা নিৰ্দিষ্ট ধাৰা বা ক্ৰম যিটো এটা নিৰ্দিষ্ট নিয়ম অনুসৰি গঠিত হয়। কি কৈছে? গাণিতিক আৰ্হি মানে হৈছে সংখ্যাৰ এটা নিৰ্দিষ্ট ধাৰা বা ক্ৰম যিটো এটা নিৰ্দিষ্ট নিয়ম অনুসৰি গঠিত হয়। উদাহৰণস্বৰূপে মই যদি ইয়াত লিখোঁ 1 1 1 1 1 ডট 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 ডট, ঠিক আছে। তো তোমালোকে কি দেখিবলৈ পাইছা? ইয়াত সংখ্যাবিলাক 1 বাৰে বাৰে ৰিপিট হৈছে, ঠিক আছে। ইয়াত আমি 1ৰ এটা ক্ৰম দেখিবলৈ পাইছোঁ, এটা ছিকুৱেঞ্চ দেখিবলৈ পাইছোঁ, হয়নে? এটা ধাৰা দেখিবলৈ পাইছোঁ। আৰু ইয়াত যে আমি 1ৰ এটা ধাৰা দেখিবলৈ পাইছোঁ, এইটো এটা নিৰ্দিষ্ট নিয়ম অনুসৰি গঠিত হৈছে আৰু সেই নিয়মটো হৈছে প্ৰতিটো সংখ্যা 1, ঠিক আছে। চোৱা, তোমালোকে এই ডেফিনেশ্যনটো ধুনীয়াকৈ লিখি ল'বা, তেনেহ'লে তোমালোকৰ ভাল হ'ব, ঠিক আছে। ডেফিনেশ্যনটো মনত ৰখাবলৈ চেষ্টা কৰিবা। মই ইয়াত কেইটামান গাণিতিক আৰ্হিৰ উদাহৰণ দিছোঁ, যেনেকৈ নেকি 2 2 2 2 2, ঠিক আছে। ইয়াত আমি 2ৰ এটা ধাৰা দেখিবলৈ পাইছোঁ বা এটা ক্ৰম দেখিবলৈ পাইছোঁ, ঠিক আছে। আৰু নিৰ্দিষ্ট নিয়মটো হৈছে গোটেইকেইটা সংখ্যা কি হয়? 2 হয়। ইয়াত চোৱা 1 2 3 4 5, ইফালে তোমালোকে যিমান ইচ্ছা সিমান লিখি যাব পাৰা, ঠিক আছে। তোমালোকে ইয়াত এটা আৰ্হি পাবা অৰ্থাৎ পেটাৰ্ণ এটা পাবা। এইটো এটা পেটাৰ্ণ হয়, সংখ্যাৰ এটা পেটাৰ্ণ, ঠিক আছে। তো ইয়াত যিটো নিৰ্দিষ্ট নিয়ম ব্যৱহাৰ হৈছে, মানে এই যিটো পেটাৰ্ণ নিৰ্দিষ্ট নিয়ম অনুসৰি গঠিত হৈছে, সেই নিৰ্দিষ্ট নিয়মটো হৈছে কি? প্ৰতিটো সংখ্যাৰ সৈতে 1 যোগ কৰা হৈছে। 1ৰ লগত 1 যোগ কৰিম 2 পাইছোঁ, তাৰপিছত 2ৰ লগত 1 যোগ কৰিম 3 পাইছোঁ, 3ৰ লগত 1 যোগ কৰিম 4 পাইছোঁ, 4ৰ লগত 1 যোগ কৰি 5 পাইছোঁ। তোমালোকে ইফালে লিখিব পাৰিবা, 5ৰ লগত 1 যোগ কৰি 6 লিখিব পাৰিবা, ঠিক আছে। তাৰপিছত 6ৰ লগত 1 যোগ কৰি 7 লিখিব পাৰিবা, ঠিক আছে। 7ৰ লগত 1 যোগ কৰি 8 লিখিব পাৰিবা, ঠিক আছে। তোমালোকে এনেকৈ সংখ্যাবিলাক লিখি যাব পাৰিবা। ইয়াত চোৱা, ইয়াত লিখা হৈছে 10 20 30 40 50, ঠিক আছে। এইটো এটা গাণিতিক আৰ্হি হয়, ঠিক আছে, এটা মেথামেটিকেল পেটাৰ্ণ হয় এইটো। তো ইয়াত নিৰ্দিষ্ট নিয়মটো কি? ইয়াত নিৰ্দিষ্ট নিয়মটো হৈছে 10ৰ পিছত প্ৰতিটো সংখ্যাৰ সৈতে 10 যোগ কৰা হৈছে। 10ৰ সৈতে 10 যোগ কৰি আমি 20 পাইছোঁ, 20ৰ সৈতে 10 যোগ কৰি 30 পাইছোঁ, 30ৰ সৈতে 10 যোগ কৰি 40 পাইছোঁ, 40ৰ লগত 10 যোগ কৰি আমি কিমান পাইছোঁ? 50 পাইছোঁ, ঠিক আছে। এনেকুৱা আৰ্হি আৰু বনাব পাৰিবানে? নিশ্চয় পাৰিবা। তোমালোকে লিখিব পাৰা 2 1 1 3 1 1 4 1 1 5 1 1, ঠিক আছে, 6 1 1। ইয়াত কি হৈছে? ইয়াত প্ৰতিটোতে 100 এড হৈছে, ঠিক আছে। প্ৰতিটো সংখ্যাৰ সৈতে কি কৰা হৈছে? 100 এটা যোগ কৰা হৈছে, ঠিক আছে। তোমালোকে এইদৰে লিখিব পাৰা
2 2 1 2 2 2 2 2 3 ঠিক আছে ইয়াত কি হৈছে 2 2 4 ইয়াত কি হৈছে গুটিকেইটাত 1 এটা যোগ কৰা হৈছে ঠিক আছে এটো সংখ্যাৰ এটা প্যাটাৰ্ন হয় ওকে তো স্টুডেন্টস এতিয়া বলা আমি তোমালোকক যেটো দিছে কৰিছা 1.1 এটো দিয়া প্ৰশ্নবিলাক চাও দ্যাটস ওয়াই তোমালোকক দিছে তোমাৰ শ্ৰেণীকোঠা আৰু চৌপাহে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা ঠিক আছে তোমাৰ শ্ৰেণীকোঠা আৰু চৌপাহে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা তো শ্ৰেণীকোঠা আৰু চৌপাহে বিভিন্ন বস্তু আছে সেই বস্তুবিলাকৰ মাজত থকা আৰ্হিবিলাক তোমালোকে মানে পৰ্যবেক্ষণ কৰিবা কৰি লিখিবা কিন্তু তোমালোকৰ সুবিধাৰ্থে মই দুনিয়াকৈ লিখি ৰাখিছো তোমালোকক মই এতিয়া জাস্ট দেখাম কি হয় চাবা যিবিলাক খিৰিকী আছে খিৰিকীত গিৰিল লগোৱা থাকে হয়নে আৰু গিৰিলবিলাক যেতিয়া লগাই তেতিয়া চাবা প্ৰতিটো হেৰি ৰড এটাৰ পৰা আনটো সমদূৰত্বত থাকে ঠিক আছে বা কোনো নক্সা যদি থাকে গিৰিলবিলাকত তেনেহলে এই নক্সাবিলাক কি হয় একোটা বিশেষ এটা শেপৰ থাকে আৰু সেই শেপবিলাক আৰু সাইজবিলাক বাৰে বাৰে ৰিপিট হয় ঠিক আছে গতিকে আমি খিৰিকীৰ গিৰিলবিলাকত এটা প্যাটাৰ্ন দেখিবলৈ পাওঁ ঠিক আছে আৰু যদি তোমালোকে ডেস্ক বেঞ্চ বিলাকলৈ ধ্যান দিয়া তেনেহলে দেখিবলৈ পাবা আগতে থাকে ডেস্ক 2 তাৰ পিছত থাকে বেঞ্চ ঠিক আছে তাৰ পিছত আকৌ ডেস্ক তাৰ পিছত বেঞ্চ তো ইয়াত কি হয় ইয়াত আমি এটা প্যাটাৰ্ন দেখিবলৈ পাওঁ ঠিক আছে তাৰ পিছত যদি তোমালোকে ফ্লোৰৰ টাইলছলৈ চোৱা ঠিক আছে অৰ্থাৎ টাইলছলৈ যদি চোৱা ফ্লোৰত তেনেহলে তোমালোকে দেখিবলৈ পাবা টাইলছবিলাক একোটা বিশেষ শেপত আছে ঠিক আছে হলে স্কোয়াৰ শেপত আছে নহলে আয়তাকাৰ শেপত আছে ঠিক আছে তো এইবিলাক প্যাটাৰ্ন তোমালোকে অবজাৰ্ভ কৰিব পাৰিবা পৰ্যবেক্ষণ কৰিব পাৰিবা তোমালোকে যদি তোমালোকৰ চৌপাহে যদি চোৱা ঠিক আছে তো আমি এতিয়া এই যেটো প্ৰথম প্ৰশ্ন আছে তোমাৰ শ্ৰেণীকোঠা আৰু চৌপাহে কেনেকুৱা ধৰণৰ আৰ্হি পৰ্যবেক্ষণ কৰিলা এটোৰ উত্তৰ আলোচনা কৰিম তো এটো উত্তৰ মই একেবাৰে শৰ্টকৈ লিখি আনিছো তোমালোকে আগতে লিখি ল'ব কৰিছা 1.1 তাৰ পিছত প্ৰশ্নটো লিখিবা তাৰ পিছত উত্তৰটো এদিও লিখিবা মজিয়াৰ টাইলছ খিৰিকীৰ গ্ৰিল গছৰ পাত ফুলৰ পাহি এইবিলাক লিখি দিলেই হ'ল ঠিক আছে আৰু চোৱা ইফালে তোমালোকক ইংলিছত সেম কোৱেশ্চন দিছে ইংলিছত কি কৈছে what type of patterns do you observe in your classroom and surroundings ঠিক আছে ক্লাছৰুম আৰু সাৰাউণ্ডিঙত কেনেকুৱা প্যাটাৰ্ন তোমালোকে অবজাৰ্ভ কৰিলা হেতু সুধিছে তো তোমালোকে এটো লিখিবা ফ্লোৰ টাইলছ উইন্ডো গ্ৰিলছ লিভছ ফ্লাৱাৰ পেটেলছ মানে পাহি ওকে ষ্টুডেন্টস সো এটো ধুনিয়াকৈ তোমালোকে লিখিবা তো এতিয়া চোৱা 2 নম্বৰ তোমালোকক দিছে সেই আৰ্হিবোৰত থকা নিয়মবোৰ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবানে অবিয়াসলি পাৰিবা তোমালোকে অলপ ধ্যান দিলেই দেখিবলৈ পাবা মই অলৰেডি ইয়াত তোমালোকক কেইটামান কৈছোৱেই আৰু বাকি কেইটা মই ইয়াত ধুনিয়াকৈ লিখি থৈছো তোমালোকক এতিয়া মই দেখাই দিম ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে তোমালোকক এটা কথা ক'ব বিচাৰিম তোমালোকে যোনজনে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিয়া আৰু চেনেলটো যোনজনে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লোৱা কাৰণ চেনেলটো সাবস্ক্ৰাইব কৰিলে মই যেতিয়া ভিডিও আপলোড কৰিম তোমালোকে ভিডিওবিলাক সকলোতকৈ আগতে পাই যাবা ঠিক আছে নোটিফিকেশনৰ জৰিয়তে গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিবা ওকে তো তোমালোকক 2 নম্বৰত কি দিছে সেই আৰ্হিবোৰত থকা নিয়মবোৰ পৰ্যবেক্ষণ কৰি চিনাক্ত কৰিব পাৰিবানে এই 2 নম্বৰৰ প্ৰশ্নটো 1 নম্বৰৰ প্ৰশ্নটোৰ সৈতে মানে 1 নম্বৰ প্ৰশ্নটোৰ সৈতে 2 নম্বৰ প্ৰশ্নটোৰ লিংক আছে ঠিক আছে হেতুৰ ওপৰতে প্ৰশ্নটো কৰিছে 1 নম্বৰটোৰ ওপৰতে গতিকে আমি 1 নম্বৰত কি লিখিছিলো মজিয়াৰ টাইলছত এটা প্যাটাৰ্ন আছে বুলি আমি কৈছিলো তো সেই প্যাটাৰ্নটো কি হেতু লিখিব লাগিব তোমালোকে লিখিবা শ্ৰেণীকোঠাৰ মজিয়াত টাইলছবোৰ এটাৰ পিছত এটাকৈ নিৰ্দিষ্ট আকৃতিত সজোৱা থাকে আৰু সেই আকৃতিটো হেৰি হ'ব পাৰে বৰ্গাকাৰ হ'ব পাৰে বা আয়তাকাৰ হ'ব পাৰে নেক্সট আছে খিৰিকীৰ গ্ৰিল তো লিখিবা খিৰিকীৰ লোহাবোৰত একেই নক্সা বা ফুল বাৰে বাৰে দুখৰা দেখা যায় দুখৰা মিন্স ৰিপিট ঠিক আছে খিৰিকীৰ গ্ৰিলবিলাক কি হয় খিৰিকীৰ গ্ৰিলবিলাকত একেই নক্সা বা ফুল বাৰে বাৰে ৰিপিট হয় ওকে তাৰপিছত আৰু দুটা আছে নহয় ফুলৰ গছৰ পাত আৰু ফুলৰ পাহি এটা তোমালোকে লিখিবা যে গছৰ পাত বহুত গছৰ পাতৰ মাজৰ হিৰডালৰ দুয়োফালে থকা নক্সাবোৰ একেই থাকে
নেক্সট লিখিবা যে ফুলৰ পাহি ফুলৰ পাহিবোৰ এটা নিৰ্দিষ্ট সংখ্যা আৰু সজ্জাত থাকে ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ এইকেইটা লিখি ল'বা তাৰপিছত তোমালোকক চোৱা ইয়াত ইংলিছত কৈছে যে can you identify the rules behind those patterns এই প্যাটাৰ্ন বিলাকৰ মাজত থকা ৰুল বিলাক বা নিয়ম বিলাক তোমালোকে আইডেন্টিফাই কৰিব পাৰিবা নে নাই সুধিছে তো তোমালোকে এইটো লিখিবা প্ৰথমে লিখিবা ফ্লোৰ টাইলছ এইটো লিখি মানে ইয়াত মই লিখিবলৈ পাহৰিছিলো ফ্লোৰ টাইলছ তোমালোকে আগতে লিখি ল'বা লিখি এনেকৈ এটা আজ দি এনেকৈ লিখিবা tiles on the classroom floor are arranged one after another in specific repeating shapes ঠিক আছে এইটো লিখিবা নেক্সট আছে window grills এইটো লিখিবা the same design or floral pattern repeated consistently in the ironwork of the windows okay next is leaves এইটো লিখিবা in many leaves the patterns on both sides of the central vein are the same next is flower petals okay flower petals are arranged in a specific number and sequence হল এটা ধুনীয়াকৈ লিখি পেলাবা এতিয়া আমি আলোচনা কৰিম তোমালোকক দিয়া কৰি চাওহা 1.2 ৰ প্ৰশ্ন উত্তৰ কেইটা ইয়াত এটা দুটা তিনিটা চাৰিটা প্ৰশ্ন দিছে কিন্তু এবিলাক অলপ দীঘল হ'ব কাৰণ তোমালোকক ইয়াত যিটো তালিকা দিছে এই তালিকাটো তোমালোকে বুজিব লাগিব ইয়াত মানে 11টা প্যাটাৰ্ন দিছে সংখ্যাৰ 11 ধৰণৰ প্যাটাৰ্ন দিছে ঠিক আছে যুগ্ম সংখ্যাৰ প্যাটাৰ্ন দিছে অযুগ্ম সংখ্যাৰ প্যাটাৰ্ন দিছে ত্ৰিভুজীয় সংখ্যাৰ প্যাটাৰ্ন দিছে বৰ্গ সংখ্যাৰ প্যাটাৰ্ন দিছে গণ সংখ্যাৰ প্যাটাৰ্ন দিছে ঠিক আছে বিৰা সংখ্যাৰ প্যাটাৰ্ন দিছে দুই গাঁতৰ প্যাটাৰ্ন দিছে তিনি গাঁতৰ প্যাটাৰ্ন দিছে দহৰ গাঁতৰ প্যাটাৰ্ন দিছে তিনি গুণিতকৰ প্যাটাৰ্ন দিছে ঠিক আছে গতিকে এইবিলাক অলপ টাফ হয় মই এতিয়া তোমালোকক ধুনীয়াকৈ বুজাই দিম এক নম্বৰত চোৱা ইয়াত তোমালোকক দিছে ওপৰৰ তালিকাখন চাই সংখ্যাৰ আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে তো চোৱা ইয়াত তোমালোকক এটা তালিকা দিছে এই তালিকাটোত কিছুমান সংখ্যাৰ আৰ্হি দি আছে ঠিক আছে এই আৰ্হিবোৰ চিনাক্ত কৰিব পাৰিবানে নাই তোমালোকক সুধিছে চোৱা ইয়াত এইটো আৰ্হিত গুটিকেইটা 1 আছে ঠিক আছে সকলোবোৰ 1 এইটো অযুগ্ম সংখ্যাৰ আৰ্হি ঠিক আছে এইটো যুগ্ম সংখ্যাৰ আৰ্হি ঠিক আছে এইটো ত্ৰিভুজীয় সংখ্যাৰ আৰ্হি এইটো বৰ্গ সংখ্যাৰ আৰ্হি এইটো গণ সংখ্যাৰ আৰ্হি ঠিক আছে তো চোৱা ইয়াত 1 আছে ঠিক আছে নেক্সট যেটো সংখ্যা হ'ব হেতু সংখ্যা আমি এইটোলৈ চাই লিখিব পাৰিম ঠিক আছে এইটো সংখ্যালৈ দেন দিয়া 1 আছে ঠিক আছে এই যেটো 1 আছে এই 1 টোৰ পৰৱৰ্তী সংখ্যাটো হৈছে এইটো আৰু পূৰ্বৱৰ্তীটো হৈছে এইটো ঠিক আছে পূৰ্বৱৰ্তী এইটো আৰু পৰৱৰ্তী এইটো ঠিক আছে পৰৱৰ্তী সংখ্যাটোক ইংৰাজীত কোৱা হয় সাকসিডিং নাম্বাৰ আৰু পৰৱৰ্তী যেটো পূৰ্বৱৰ্তী হেতু কোৱা হয় প্ৰিসিডিং নাম্বাৰ ঠিক আছে গতিকে আমি পৰৱৰ্তী সংখ্যাটো কি হ'ব হেতু পূৰ্বৱৰ্তী সংখ্যাটোলৈ চাই ক'ব পাৰি ঠিক আছে উদাহৰণস্বৰূপে এটো অযুগ্ম সংখ্যাৰ এটা প্যাটাৰ্ন হয় বা আৰ্হি হয় ঠিক আছে গতিকে ইয়াত 13 আছে 13 পিছত কি হ'ব আমি এক এটা এৰি দিম 13 আছে 14 নিলিখি 15 লিখিম ঠিক আছে ইয়াত কিমান হ'ব 15 হ'ব ঠিক আছে তাৰ পিছত অযুগ্ম সংখ্যা যেহেতু হয় 15 পিছৰ অযুগ্ম সংখ্যাটো কিমান 17 ঠিক আছে গতিকে আমি এই যেটো সংখ্যা আছে এই সংখ্যাটোলৈ চাই আমি নেক্সট যেটো সংখ্যা হ'ব এই সংখ্যাটো লিখিব পাৰিছো হয়নে অৰ্থাৎ আমি পূৰ্বৱৰ্তী সংখ্যাটোলৈ চাই পৰৱৰ্তী সংখ্যাটো লিখিব পাৰিছো ঠিক আছে গতিকে বাকি যিকেইটা হেৰি আছে প্যাটাৰ্ন আছে এইবিলাকটো আমি সেম কৰিব পাৰিম এই সংখ্যাবিলাকলৈ চাই নেক্সট কি সংখ্যা হ'ব হেতু আমি উলিয়াব পাৰিম ওকে গতিকে তোমালোকে এক নম্বৰৰ উত্তৰত লিখিবা হয় প্ৰত্যেকটো সংখ্যাৰ আৰ্হিত পৰৱৰ্তী সংখ্যাটোক আমি পূৰ্বৱৰ্তী সংখ্যাটোৰ পৰা উলিয়াব পাৰো ঠিক আছে এইদৰে ধুনীয়াকৈ লিখিবা ইফালে তোমালোকক ইংলিছত দিছে can you recognize the patterns of numbers in the above table ঠিক আছে টেবলটো এবাৰ চোৱা এটো টেবল হয় ইংৰাজীত যেনেকুৱা আসামিছো সেমেই আসামিছোটো জাস্ট ভাষাটো বেলেগ গতিকে তুমি ইয়ালৈকে এডো লিখিবা যে yes the succeeding number in each number pattern can be obtained from the preceding numbers ঠিক আছে তো তোমালোকে এডো ধুনিয়াকৈ লিখিবা
এতিয়া চোৱা এতিয়া 2 নম্বৰত চোৱা 2 নম্বৰ তোমালোকক দিছে প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী 5টা সংখ্যা লিখা ইংৰাজীত তোমালোকক কৈছে যে write the next 5 numbers for each patterns of numbers ঠিক আছে সংখ্যাৰ প্ৰতিটো আৰ্হিৰ মানে ইয়াত যে চোৱা ইয়াত তোমালোকক 1 পৰা 11টা সংখ্যাৰ প্যাটাৰ্ন দিছে বা আৰ্হি দিছে ঠিক আছে এই আৰ্হিবিলাকত কি আছে কিছুমান সংখ্যা আছে তো এই সংখ্যাবিলাকলৈ চাই মানে পূৰ্বৱৰ্তী সংখ্যাটোলৈ চাই পৰৱৰ্তী 5টা সংখ্যা প্ৰতিটো প্যাটাৰ্নৰ বাবে লিখিবলৈ দিছে ঠিক আছে ইয়াত চোৱা গতিকে 1 হয় গতিকে ইয়াত এটা 1 বহিব ইয়াত এটা 1 বহিব ইয়াত এটা বহিব ইয়াত এটা বহিব ইয়াত এটা বহিব অৰ্থাৎ গতিকে কি হ'ব 1 হ'ব ঠিক আছে বাকি এবিলাকৰো তেনেকৈ লিখিবলৈ দিছে গতিকে এইবিলাক আমি এতিয়া বহিত কৰিম ঠিক আছে তোমালোকে ভিডিওটো হেকলৈকে চাই থাকিবা ওকে তো চোৱা ইয়াত চোৱা 1 নম্বৰ প্যাটাৰ্নটোত কি আছে গতিকেটা 1 আছে গতিকে পাছৰ যি কেটা হ'ব পাছৰ যি কেটা সংখ্যা আছে পৰৱৰ্তী সংখ্যা হেবিলাকো কি হ'ব 1 এই হ'ব গতিকে তোমালোকে 5টা 1 লিখি দিবা 1 2 3 4 and 5 এটা দুটা তিনটা চাৰিটা পাঁচটা 1 লিখি দিয়া হৈছে গতিকে এটো হৈ গল তাৰ পিছত চোৱা 2 নম্বৰত তোমালোকক কি দিছে 2 নম্বৰত তোমালোকক দিছে অযুগ্ম সংখ্যা ঠিক আছে অযুগ্ম সংখ্যাত কি হয় অযুগ্ম সংখ্যাত এনেকুৱা সংখ্যাবিলাক লিখা হয় যিবিলাক সংখ্যাক আমি 2 ৰে ভাগ কৰিব নোৱাৰি ঠিক আছে প্ৰথম অযুগ্ম সংখ্যা আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হৈছে 1 ঠিক আছে 1 তাৰ পিছত 3 তাৰ পিছত 5 তাৰ পিছত 7 তাৰ পিছত 9 তাৰ পিছত 11 তাৰ পিছত 13 তো 13 ৰ পিছত কি হ'ব কিমান হ'ব 15 হ'ব 15 তাৰ পিছত কিমান হ'ব তাৰ পিছত হ'ব 17 তাৰ পিছত হ'ব 19 তাৰ পিছত হ'ব 21 তাৰ পিছত হ'ব 23 কিমানটা হৈছে এটা দুটা তিনটা চাৰিটা পাঁচটা হল পাঁচটা সংখ্যা হল অযুগ্ম সংখ্যা প্যাটাৰ্নটোৰ তাৰ পিছত আছে যুগ্ম সংখ্যা কিমান নম্বৰত আছে যুগ্ম সংখ্যা চোৱা ইয়াত তোমালোকক দিছে 2 4 6 8 10 12 14 14 পিছত কি হ'ব 14 পিছত 16 হ'ব নেক্সট যেটো যুগ্ম সংখ্যা হেতু হ'ব 16 ঠিক আছে 16 ৰ পিছত 17 17 নহয় কিমান হ'ব 18 হ'ব 18 পিছত 19 19 নবহি 20 হ'ব 20 ৰ পিছত 21 21 নবহি 22 হ'ব ঠিক আছে 22 ৰ পিছত 23 23 টো অযুগ্ম সংখ্যা যুগ্ম সংখ্যাটো হ'ব 24 ঠিক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা হৈ গল তাৰ পিছত তোমালোকে যদি আৰু লিখিব বিচৰা তেনেহলে 26 বুলি লিখিব পাৰা হল ওকে ডান তাৰ পিছত আছে 4 তোমালোকক দিছে কি 4 তোমালোকক দিছে ত্ৰিভুজীয় সংখ্যা কি দিছে ত্ৰিভুজীয় সংখ্যা তো চোৱা 1 আছে 1 2 কিমান 3 এই সংখ্যাটো 2 নম্বৰত আছে 2 নম্বৰ স্থানত আছে মই তোমালোকক ইয়াত দেখাই দিম এতিয়া চোৱা 1 1 প্লাস এটো সংখ্যা 2 নম্বৰ স্থানত আছে হয়নে কিমান 3 ওকে তাৰ পিছত এটো সংখ্যা কে নম্বৰ স্থানত আছে 3 নম্বৰ স্থানত গতিকে 3 প্লাস 3 কিমান হ'ব 6 হ'ব ৰাইট ওকে তাৰ পিছত এটো কে নম্বৰ স্থানত আছে 4 নম্বৰ স্থানত আছে 4 প্লাস 6 কিমান 10 ঠিক আছে তাৰ পিছত এটো সংখ্যা 5 নম্বৰ স্থানত আছে ঠিক আছে 5 প্লাস 10 কিমান হ'ব 5 প্লাস 10 15 ডান তাৰ পিছত এটো সংখ্যা কি নম্বৰ স্থানত আছে এইটো সংখ্যা 6 নম্বৰ স্থানত আছে ঠিক আছে 6 প্লাস 15 কিমান 6 প্লাস 15 কিমান 21 ঠিক আছে 21 6 নম্বৰ স্থানত আছে এটো 7 নম্বৰ স্থানত আছে 7 নম্বৰ স্থানত 7 প্লাস 21 হ'ব ঠিক আছে 7 প্লাস 21 28 ঠিক আছে তাৰ পিছত 8 ওকে 8 তোমালোকে লিখিব লাগিব 28 ইকুৱেল 36 ঠিক আছে তাৰ পিছত 9 প্লাস 36 ইকুৱেল কিমান হ'ব 9 প্লাস 36 ইকুৱেল 45 ঠিক আছে 10 প্লাস 45 ইকুৱেল কিমান হ'ব 55
ঠিক আছে তাৰপিছত 11 প্লাছ 55 ইকুৱেল কিমান হ'ব ইকুৱেল হ'ব 66 তাৰপিছত আছে 12 প্লাছ 66 ইকুৱেল কিমান হ'ব 78 হ'ল গতিকে ইয়াত আমি সংখ্যাবিলাক পাই গ'লো আমি কিমানলৈকে পাইছিলোঁ ইয়াত আছে চোৱা ইয়াত কিমানলৈকে আছে ইয়াত আছে 28 লৈকে আছে 4 নম্বৰ 28 লৈকে আছে গতিকে 28 ৰ পিছত আমি কিমান পাইছোঁ 36 পাইছোঁ আমি পাইছোঁ 45 আমি পাইছোঁ 55 আমি পাইছোঁ 66 আমি পাইছোঁ 78 গতিকে এই সংখ্যাকেইটা তোমালোকে বহাই দিব লাগিব ঠিক আছে ওকে এটা দুটা তিনিটা চাৰিটা পাঁচটা ওকে 28 ৰ পিছত পৰৱৰ্তী পাঁচটা সংখ্যা হৈছে 36 45 55 66 আৰু 78 ঠিক আছে গতিকে তোমালোকে এটা এটো লিখিব লাগিব তোমালোকে 4 দিবা ঠিক আছে 4 দি পিনে তোমালোকে এটো লিখি দিবা 36 45 55 66 78 ঠিক আছে এটো ধুনিয়াকৈ তোমালোকে লিখিবা এতিয়া পাছত চোৱা পাছত তোমালোকক দিছে বৰ্গ সংখ্যা এটো বৰ্গ সংখ্যাৰ প্যাটাৰ্ন হয় বৰ্গ সংখ্যা মানে কেনেকুৱা চোৱা বৰ্গ সংখ্যা মানে দুটা সংখ্যা একেলগে পূৰণ হৈ থাকে 1 * 1 কিমান হয় 1 হয় তাৰপিছত 2 * 2 কিমান হয় 4 হয় ঠিক আছে তাৰপিছত 3 * 3 কিমান হয় 9 হয় তাৰপিছত 4 * 4 কিমান হয় 4 4 গুণ কিমান 4 4 গুণ হৈছে গৈ পিনে 16 ঠিক আছে 5 5 গুণ 25 ঠিক আছে 6 6 গুণ 36 ঠিক আছে তাৰপিছত আছে 7 7 গুণ কিমান 7 7 গুণ 49 ঠিক আছে তাৰপিছত 8 8 গুণ 8 * 8 8 8 গুণ কিমান 8 8 গুণ 64 ঠিক আছে 9 9 গুণ 81 10 10 গুণ 100 10 10 গুণ 100 ঠিক আছে 11 * 11 11 11 গুণ কিমান হয় 11 11 গুণ 121 তাৰপিছত 12 * 12 12 12 গুণ কিমান 12 12 গুণ হৈছে 144 অৰ্থাৎ 144 ঠিক আছে তো চোৱা বৰ্গ সংখ্যাত কিমান আছে 49 লৈকে আছে 49 মানে 7 7 গুণ 49 ঠিক আছে 7 লৈকে আছে তাৰপিছত আমি বাকিকিটা উলিয়াম 49 49 ৰ পিছত চোৱা 49 তাৰপিছত এই যিকিটা সংখ্যা আছে এইকিটা আমি লিখিব লাগিব ঠিক আছে তো হেয়া তোমালোকে লিখিব লাগিব 64 আৰু লিখিবা 5 দি তোমালোকে লিখিবা 64 81 100 121 তাৰপিছত 144 ওকে ডান তাৰপিছত কিমান আছে তাৰপিছত আছে 6 চোৱা গণ সংখ্যা এটো গণ সংখ্যাৰ এটা প্যাটাৰ্ন হয় বা আৰ্হি হয় ঠিক আছে গণ সংখ্যা মানে এটা সংখ্যা তিনিবাৰ পূৰণ হৈ থকা ঠিক আছে এটা সংখ্যা তিনিবাৰ পূৰণ কৰিলে যেটো পূৰণ হয় ওলাই হেতু ইয়াত দিয়া আছে ঠিক আছে চোৱা 1 যদি এটা পূৰণ কৰা হয় 1 যদি এটা তিনিবাৰ পূৰণ কৰা হয় তেনেহলে আমি কিমান পাও 1 এ পাও ঠিক আছে তাৰপিছত 2 যদি আমি এটা তিনিবাৰ পূৰণ কৰো তেনেহলে আমি কিমান পাম 2 2 গুণে 4 আৰু 4 2 গুণে কিমান 4 2 গুণে 8 ঠিক আছে তাৰপিছত 3 3 * 3 * 3 3 যদি আমি তিনিবাৰ পূৰণ কৰো তেনেহলে কিমান পাম দুইবাৰ পূৰণ কৰিলে আমি 9 পাও 9 3 গুণ 27 ঠিক আছে চোৱা 9 3 গুণ 27 ঠিক আছে তাৰপিছত 4 4 বাৰ পূৰণ কৰিলে আমি পাও 64 তাৰপিছত 5 5 বাৰ 5 তিনিবাৰ পূৰণ কৰিলে 125 পাও আমি 6 যদি তিনিবাৰ পূৰণ কৰো তেনেহলে 261 পাও ঠিক আছে তাৰপিছত 7 যদি 7 * 7 * 7 আমি 7ক যদি তিনিবাৰ পূৰণ কৰো তেনেহলে আমি কিমান পাও 7ক তিনিবাৰ পূৰণ কৰিলে 7 7 গুণ কিমান 7 7 গুণ 49 ঠিক আছে 7 7 গুণ 49 49 7 গুণ কিমান হয় 343 হয় ওকে তাৰপিছত 8 তিনিবাৰ পূৰণ কৰিব লাগিব 8 * 8 * 8 ঠিক আছে 8 8 গুণ 64 64 8 গুণ কিমান হয় 64 8 গুণ হয় 512 ঠিক আছে তাৰপিছত 9 তিনিবাৰ পূৰণ কৰিব 9 * 9 * 9
ঠিক আছে 9 9 গুণ 81 81 9 গুণ চোৱা 81 ইনটু 9 9 গুণ 9 9 গুণ 72 ঠিক আছে গতিকে তোমালোকে ইয়াত লিখিব লাগিব 72 অৰ্থাৎ 729 ঠিক আছে 729 হ'ব ঠিক আছে তাৰপিছত যদি তোমালোকে 10 তিনিটা পূৰণ কৰা 10 ইনটু 10 ইনটু 10 তেনেহলে কিমান হ'ব 10 তিনিটা পূৰণ কৰিলে হ'ব 1000 ঠিক আছে 10 10 গুণ 100 আৰু 110 গুণ কিমান হ'ব 1000 হ'ব ঠিক আছে তাৰপিছত যদি 11 তোমালোকে তিনিবাৰ পূৰণ কৰা তেনেহলে কিমান হ'ব 1331 হ'ব ঠিক আছে গতিকে ইয়াৰ পৰা আমি আমাৰ উলিয়াব লগা সংখ্যাবিলাক পাই যাওঁ ঠিক আছে ওকে গতিকে তোমালোকে এইটো ধুনীয়াকৈ লিখি দিবা এইটো ধুনীয়াকৈ লিখিবা ঠিক আছে তাৰ পিছত কিমান 7 এতিয়া হাতত চোৱা হাতত তোমালোকক দিছে বিৰাহাংক সংখ্যা ঠিক আছে 1 2 3 5 8 13 21 ইয়াত কি হৈছে চোৱা 1 2 1 যোগ 2 কিমান হৈছে 3 ঠিক আছে 3 যোগ 2 5 5 3 8 8 5 13 13 8 21 21 13 21 13 কিমান হয় 21 লগত 13 যোগ কৰিলে কিমান হয় 34 হয় ঠিক আছে 34 যোগ 21 কিমান হয় জানা 55 হয় 55 ঠিক আছে তাৰ পিছত 55 যোগ 34 কিমান হ'ব 89 ঠিক আছে তাৰ পিছত 89 যোগ 55 কিমান হয় 144 ঠিক আছে তাৰ পিছত 144 যোগ 89 কিমান হয় 144 যোগ 89 233 ঠিক আছে তোমালোকে এইকেইটা এইদৰে ধুনীয়াকৈ লিখিব লাগিব এইদৰে ঠিক আছে এইদৰে ছাত্ৰ ছাত্ৰীসকল এতিয়া আঠত চোৱা আঠত তোমালোকক দিছে 2ৰ গাত ঠিক আছে 2ৰ গাত গতিকে চোৱা 1ৰ লগত আমি যদি 2 পূৰণ কৰোঁ আমি কিমান পাম 2 পাম ঠিক আছে 1 2 গুণ 2 তাৰপিছত 2 2 গুণে 4 4 2 গুণ 8 8 2 গুণ 16 16 2 গুণ 32 32 2 গুণ 64 হ'ব ঠিক আছে 64 ঠিক আছে 64 2 গুণ কিমান হ'ব 64 2 গুণ হ'ব 128 ঠিক আছে 128 2 গুণ কিমান হ'ব 296 ঠিক আছে 296 তাৰপিছত 296 দুগুণ কিমান হ'ব 512 ঠিক আছে 512 দুগুণ কিমান হ'ব 1024 হ'ব ঠিক আছে এইটো মই ধুনীয়াকৈ লিখি থৈছোঁ তাৰমানে কি তাৰমানে চোৱা ইয়াত কি হৈছে জানা ইয়াত 1ৰ সৈতে 2 পূৰণ হৈছে 1ৰ সৈতে 2 পূৰণ হোৱাৰ পিছত আমি কিমান পাইছোঁ 2 পাইছোঁ তাৰপিছত যিটো 2 পাইছোঁ এই 2ৰ সৈতে আকৌ 2 পূৰণ কৰিব লাগিব 2ৰ সৈতে 2 পূৰণ কৰিলে আমি কিমান পাম 4 পাম তাৰপিছত 4 পাইছোঁ 4ৰ সৈতে আমি যেতিয়া 2 পূৰণ কৰিম তেনেহ'লে আমি কিমান পাম 8 পাম 8ৰ লগত আমি কি কৰিম আকৌ এইটোৰ লগত আমি 2 পূৰণ কৰিম 8 দুগুণে 16 হ'ব ঠিক আছে 16ৰ লগত আমি কি কৰিম আমি 16ৰ লগত আকৌ 2 পূৰণ কৰিম 16 16 কিমান হ'ব 32 হ'ব ঠিক আছে তাৰপিছত 30 32 ঠিক আছে তাৰপিছত 32ৰ লগত আমি কি কৰিম আকৌ 2 পূৰণ কৰিম তেনেহ'লে কিমান পাম আমি পাম 64 পাম ঠিক আছে হল বুজিলা এইদৰে বাকিকেইটা কৰিব লাগিব ঠিক আছে এতিয়া কি কৰিব লাগিব এতিয়া 64ৰ সৈতে আমি 2 পূৰণ কৰিব লাগিব 64ৰ সৈতে 2 পূৰণ কৰিলে আমি কিমান পাম আমি পাম 128 পাম ঠিক আছে এতিয়া কি কৰিব লাগিব 128ৰ সৈতে 2 পূৰণ কৰিব লাগিব ঠিক আছে 128ৰ সৈতে যদি তোমালোকে 2 পূৰণ কৰা তেনেহ'লে তোমালোকে পাবা 296 পাবা ঠিক আছে 296ৰ সৈতে তোমালোকে যদি 2 পূৰণ কৰা তেনেহ'লে তোমালোকে পাবা 512 ঠিক আছে তাৰপিছত যদি 512ৰ লগত তোমালোকে 2 পূৰণ কৰা তেনেহ'লে তোমালোকে পাবা 1024 হল এনেকৈ মানে গোটেইকেইটাৰ সৈতে কি কৰিব লাগিব 2 পূৰণ কৰি আগুৱাই যাব লাগিব ওকে গতিকে ইয়াত কিতাপত কিমানলৈকে দিয়া আছে কিতাপত দিয়া আছে তোমালোকৰ 32 লৈকে
ঠিক আছে 32 লৈকে দি আছে বাকি এটা দুটা তিনিটা চাৰিটা পাঁচটা আমাক পাঁচটা সংখ্যা ওলাবলৈ দিছিলে গতিকে এটা দুটা তিনিটা চাৰিটা পাঁচটা সংখ্যা পালো ঠিক আছে গতিকে তোমালোকে এইদৰে পাঁচটা সংখ্যা লিখি দিবা ঠিক আছে 8 নম্বৰ দি তোমালোকে এইদৰে পাঁচটা সংখ্যা লিখিবা হল এতিয়া 9 নম্বৰত চোৱা ইয়াত তোমালোকক দিছে 3 ৰ ঘাত ঠিক আছে 1 3 গুণ 3 এনেকৈ একেটা এনেকৈ কৰিছো মই তোমালোকক এতিয়া দেখাই দিম চোৱা এইটো ৰাইট 1 into 3 একৰ লগত 3 পূৰণ কৰিলে 3 পাও আমি ৰাইট তাৰ পিছত কি কৰিছে 3 ৰ সৈতে 3 পূৰণ কৰিছে 3 ৰ সৈতে পূৰণ কৰিলে 3 কিমান হ'ব 9 হ'ব তাৰ পিছত 9 ৰ সৈতে 3 পূৰণ কৰিছে ঠিক আছে 9 3 গুণ কিমান 27 27 ঠিক আছে তাৰ পিছত কি কৰা হৈছে 27 ৰ সৈতে 3 পূৰণ কৰা হৈছে 27 ৰ সৈতে 3 পূৰণ কৰা হৈছে 27 ৰ লগত 3 পূৰণ কৰিলে আমি পাও 81 ঠিক আছে হল তাৰ মানে 3 ৰ ঘাত ঠিক আছে 3 ৰ ঘাত তাৰ পিছত আছে 81 ঠিক আছে 81 ৰ সৈতে 3 পূৰণ কৰিব লাগিব 3 1 গুণ 3 আৰু 8 3 গুণ 24 ঠিক আছে 24 লিখি দিলি হল ইয়াত ঠিক আছে তাৰ পিছত আছে 243 into 3 ঠিক আছে তেনেহলে কিমান পোৱা যাব 3 3 গুণ 9 3 4 গুণ 12 12 2 7 1 3 2 গুণ 6 7 1 7 ঠিক আছে এটো 7 হ'ব ঠিক আছে 729 তাৰ পিছত 729 into 3 হ'ব ঠিক আছে 729 into 3 যদি কৰা হয় তেনেহলে কিমান হ'ব তেনেহলে তোমালোকে পাবা 2187 ঠিক আছে তাৰ পিছত 2187 যদি 3 ৰে পূৰণ কৰা তেনেহলে তোমালোকে পাবা 6561 হল এটো তোমালোকে পূৰণ কৰি গৈ থাকিব লাগিব তাৰ পিছত কি কৰিব লাগিব 6561 3 ৰে পূৰণ কৰিব লাগিব তেনেহলে তোমালোকে পাবা 19683 ঠিক আছে এটো তোমালোকে সংখ্যাবিলাক পাই থাকিবা তোমালোকে যদি এনেকৈ পূৰণ কৰি গৈ থাকে তেনেহলে এই সংখ্যাবিলাক পাবা ঠিক আছে এই সংখ্যাবিলাক পাবা তোমালোকে ওকে তো এটো তোমালোকে পূৰণ কৰি কৰি চেক কৰিবা ঠিক আছে তাৰ পিছত চোৱা তাৰ পিছত আছে 10 10ত চোৱা এটো 10 ৰ ঘাত হয় গতিকে গোটেই কিটা সংখ্যা লৈ যদি তোমালোকে ধ্যান দিয়া তেনেহলে দেখিবলৈ পাবা যে এটো সংখ্যাত এটা শূন্য নাই এটোত এটা আছে এটো দুটা আছে এটো তিনটা আছে এটো চাৰিটা আছে এটো পাঁচটা আছে গতিকে এটা সংখ্যা আগুৱাই গৈছে আৰু এটা শূন্য আগুৱাই মানে বাঢ়ি গৈছে ঠিক আছে গতিকে তোমালোকে পৰৱৰ্তী 10টা সংখ্যা এদৰে লিখিব পাৰা 10ৰ ক্ষেত্ৰত এদৰে লিখিব পাৰা ইয়াত কিমানটা শূন্য আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আছে ঠিক আছে গতিকে তোমালোকে 1 দি এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা দিব পাৰা তাৰ পিছত দিব লাগিব 7টা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা 7টা ঠিক আছে তাৰ পিছত 1 দি তোমালোকে 8টা দিব লাগিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা 7টা 8টা ঠিক আছে তাৰ পিছত তোমালোকে 1 দি কি কৰিব লাগিব 9টা শূন্য দিব লাগিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা 7টা 8টা 9টা ঠিক আছে তাৰ পিছত তোমালোকে 1 দি 10টা শূন্য দিব লাগিব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা 7টা 8টা 9টা 10টা এটা সংখ্যা দুটা সংখ্যা তিনটা সংখ্যা চাৰিটা সংখ্যা পাঁচটা সংখ্যা লিখিবলৈ দিছিলে গতিকে পাঁচটা সংখ্যা লিখা শেষ হ'ল নেক্সট আছে 3 ৰ গুণিতক ঠিক আছে এই 3 ৰ গুণিতক দিছে 3 ৰ গুণিতকৰ এটা আৰ্হি হয় ঠিক আছে 3 6 9 12 15 18 এবিলাকৰ পৰা আমি গম পাও যে এটো 3 ৰ গুণিতকৰ আৰ্হি হয় 3 গুণ 3 3 2 গুণ 6 3 3 গুণ 9 3 4 গুণ 12 3 5 গুণ 15 3 6 গুণ কিমান 3 6 গুণ 18 3 7 গুণ কিমান 3 7 গুণ 21 তাৰ পিছত 3 8 গুণ 24 3 9 গুণ 27 3 10 গুণ 30 3 11 গুণ 33 আৰু 3 12 গুণ হৈছে 36 ঠিক আছে গতিকে তোমালোকে এইটা এডৰ লিখিব লাগিব এটো 11 হৈ যেহেতু গতিকে তোমালোকে 11 দিবা 11 দি লিখিবা যে 21 তাৰ পিছত লিখিব লাগিব 24 তাৰ পিছত তোমালোকে লিখিব লাগিব 27 ঠিক আছে তাৰ পিছত লিখিব লাগিব 3 10 গুণ 30 3 11 গুণ 33 তাৰ পিছত লিখিব লাগিব 3 12 গুণ 36 হল এটো ধুনিয়াকৈ লিখিবা মই আকৌ প্ৰথমৰ পৰা তোমালোকক দেখাই দিছো তোমালোকে এটো ধুনিয়াকৈ লিখিবা ঠিক আছে এটো ধুনিয়াকৈ লিখিবা কোনো ধৰণৰ ভুল ভ্ৰান্তি নকৰিবা ঠিক আছে
ওকে এইটো ধুনীয়াকৈ তোমালোকে কৰিবা এতিয়া আমি চাম তোমালোকক 2 নম্বৰত কি দিছে চোৱাচোন ইয়াত তোমালোকক দিছে প্ৰতিটো আৰ্হিৰ পৰৱৰ্তী পাঁচটা সংখ্যা লিখা 2 নম্বৰটো হ'ল ঠিক আছে ইংৰাজী আৰু অসমীয়াৰ কাৰণে সেমই হ'ব যেহেতু ইয়াত অনলি সংখ্যা লিখা হৈছে গতিকে যোনে ইংলিছত লিখি আছে তোমালোকে ইয়াত উত্তৰ নিদি আনসাৰ বুলি দিলেই হ'ল ঠিক আছে তো চোৱা ইয়াত তোমালোকক 3 নম্বৰত দিছে সংখ্যাৰ আন কিছুমান আৰ্হি লিখিবলৈ চেষ্টা কৰা ইফালে তোমালোকক কৈছে try to write some more patterns of numbers ঠিক আছে তোমালোকক সংখ্যাৰ আৰু বেলেগ প্যাটাৰ্ন লিখিবৰ কাৰণে চেষ্টা কৰিবলৈ কৈছে ঠিক আছে গতি সহজ হয় একেবাৰে সহজ হয় মই ইয়াত কিটামান লিখি দিছো চোৱা ইয়াত মই লিখিছো ইয়াত চোৱা 5 10 15 20 25 30 ঠিক আছে তাৰ মানে প্ৰতিটোতে কি হৈছে 5 যোগ হৈছে ঠিক আছে তাৰ পিছত ইফালে চোৱা 10 20 30 40 50 60 ইয়াত কি হৈছে প্ৰতিটোতে 10 যোগ হৈছে ঠিক আছে ইফালে আছে চোৱা 20 18 16 14 12 10 ইয়াত কি হৈছে প্ৰতিটোৰ পৰা কি হৈছে 2 মাইনাস হৈছে ঠিক আছে বাকি তোমালোকে বেলেগ ধৰণে লিখিব পাৰা তোমালোকে লিখিব পাৰা তোমালোকে এটা লিখিব পাৰা যে 100 200 300 400 500 এদৰে তোমালোকে সংখ্যাৰ প্যাটাৰ্ন বনাব পাৰা ইয়াত কি হৈছে ইয়াত 100 কৈ যোগ হৈছে হল এদৰে ধুনীয়াকৈ তোমালোকে সংখ্যাৰ প্যাটাৰ্ন বনাবলৈ চেষ্টা কৰিবা ওকে তাৰপিছত তোমালোকক সাইড দিছে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি যেহেতু স্বাভাৱিক সংখ্যাৰ গণনা 1 ৰ পৰা আৰম্ভ হয় স্বাভাৱিক সংখ্যাৰ গণনা কি হয় 1 ৰ পৰা আৰম্ভ হয় 1 2 3 4 তাৰপিছত 5 6 7 8 9 এনেকৈ স্বাভাৱিক সংখ্যাবিলাক আমি গণনা কৰোঁ হয়নে গতিকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কোনটো অবিয়াসলি 1 হয়নে গতিকে তোমালোকে লিখিবা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল 1 তাৰপিছত ইংলিছত তোমালোকক সুধিছে যে what is the smallest natural number obviously 1 হ'ব ঠিক আছে গতিকে তোমালোকে এইটো লিখিবা the smallest natural number is 1 ঠিক আছে তো এইটো লিখিবা তো ছাত্ৰ-ছাত্ৰীসকল হাজিৰ ভিডিঅ'টো মেনেজলি ভিডিঅ'টো চাই কেনেকুৱা লাগিছে মোক কমেন্ট কৰি জনাবা বেলেগ ভিডিঅ' চাবৰ কাৰণে তোমালোক প্লেলিষ্টলৈ যাবা আৰু এইটো ভিডিঅ'ৰ পিছৰ যেটো হেৰি আছে এক্সাৰসাইজ আছে কৰি চাও আহা 1.3 আছে হেতু ভিডিঅ' পাবৰ কাৰণে তোমালোক ডেসক্ৰিপচন বক্স চেক কৰিবা তাত পাই যাবা ঠিক আছে ডেসক্ৰিপচনত পাই যাবা হেতু ভিডিঅ' ওকে আৰু বেলেগ ভিডিঅ' চাবৰ কাৰণে প্লেলিষ্ট লৈ যাবা ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই লাইক এটা কৰি দিয়া আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যদি এতিয়ালৈকে কৰা নাই আজি ভিডিঅ'টো হেকলৈ চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ